সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই আজি ভিডিঅ'টি বনাইছিলোঁ কাইলৈ ঘোষণা হ'ব লগা থাৰ্ড গ্ৰেডৰ ৰিজাল্ট সম্পৰ্কে। যদি নাই চোৱা তেনেহ'লে ভিডিঅ'টো চাব। এতিয়া সেই সম্পৰ্কত আৰু এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে এটা এনাউন্সমেণ্ট আগবঢ়াইছিলে, আপডেট দিছিলে, যিটো কাইলৈ ৰিজাল্ট ওলাব আছাম পুলিচ ৰিক্ৰুইটমেণ্টৰ। আহক সেই সম্পৰ্কে চাওঁ। ইয়াতে দেখিছে আছাম পুলিচ ৰিক্ৰুইটমেণ্ট আপডেট ৰিজাল্টছ ফৰ 625 পোষ্ট উইল বি ডিক্লেয়াৰ্ড টুমৰো। ইয়াতে 625টা পোষ্ট আছে আৰু কাইলৈ 10 অক্টোবৰত ইয়াতো ওলাব। ব্ৰেকআপ এই নম্বৰটো দিছে 203 পোষ্ট চাব ইনস্পেক্টৰ UBAB 203টা ইয়াতে পোষ্টৰ কথা কৈছে চাব ইনস্পেক্টৰ। তাৰপিছত 164 পোষ্ট কনষ্টেবল AB ইন CDO বেটেলিয়ন। 258টা পোষ্ট ইয়াতে গ্ৰেড 4 ইয়াতে ষ্টাফ অফ আছাম পুলিচ এণ্ড এইল্ড organizations. Further, following the vacation of the stay order on constable post by Honorable Guwahati High Court today, results for remaining 5614 posts including 3945 constable ABUB, API, RO and equivalent ranks will be published on 11th October. গতিকে যিখিনি ৰিমেইন থাকি যায় সেইখিনি 11th অক্টোবৰত পাব্লিছ কৰিব বুলি কৈছে ইয়াতে। আৰু কৈছে বেষ্ট উইচেছ দিছে পুনৰবাৰ যিসকলে ইয়াতে এপিয়াৰ হৈছে। চ' এইখিনি তেওঁ গোটেই ডিটেইলছখিনি ইয়াতে দি দিছে, আপোনালোকে এইখিনি চাব পাৰে, মই ক্লিয়াৰ কৰি দিছোঁ। গতিকে পুনৰবাৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ কাইলৈ ওলাবলগীয়া আপোনালোকৰ ৰিজাল্টটোৰ কাৰণে। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন লাভ কৰে। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। আৰু এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ লাভ কৰি থাকিব নেক্সট ভিডিঅ'সমূহ তেনেদৰে লৈ আহিম। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ধন্যবাদ।